মাত্ৰ 10,000 টকা আৰু এখন দোকান। মাত্ৰ 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰা পৰি কেনেকৈ হ'ল লাখপতি। বহু অকলশৰীয়া মহিলাৰ বাবে এতিয়া সাহস পৰি। প্ৰথমেই চাওক এই বিশেষ দোকানখন। এই যে মহিলাগৰাকী দেখিছে, এই অকলশৰীয়া মহিলাগৰাকী এতিয়া আন বহু মহিলাৰ বাবে সাহসৰ অনন্য প্ৰতীক হৈ থিয় হৈছে। হাতত মাত্ৰ 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰা পৰি হ'লগৈ এতিয়া লাখপতি। পিছে এই যাত্ৰা কেনেকৈ আৰম্ভ কৰিছিল এই মহিলাগৰাকীয়ে? হাতত মাত্ৰ 10,000 টকালৈ এখন সৰু দোকান আৰম্ভ কৰিছিল এইগৰাকী অকলশৰীয়া মহিলাই। লাহে লাহে এপদ দুপদকৈ সামগ্ৰী গোটাইছিল আৰু অৱশেষত গোলাঘাট জিলাৰ বৰপথাৰতে এতিয়া এখন অন্যতম গেলামালৰ দোকানৰ স্বত্বাধিকাৰী এইগৰাকী পৰি। এয়া সম্ভৱ হৈছিল কেৱল বন্ধন বেংকৰ বাবে। প্ৰথমে 10,000 টকা বন্ধন বেংকৰ পৰা ঋণ লৈছিল মহিলাগৰাকীয়ে। বন্ধন বেংকৰ পৰা 10,000 টকাৰ ঋণ লৈ মহিলাগৰাকী আৰম্ভ কৰিছিল এই গেলামালৰ দোকানখন। আৰু এতিয়া 1 লাখৰো অধিক টকা বন্ধন বেংকৰ পৰা ঋণ লৈ মহিলাগৰাকীয়ে চলাই গৈছে তেওঁৰ পৰিয়াল, চলাই গৈছে তেওঁৰ সংসাৰ। নিজৰ পুত্ৰকো এতিয়া ভাল বিদ্যালয়ত নামভৰ্তি কৰাই দিছে মহিলাগৰাকীয়ে। এটা সময়ত জীৱন নিৰ্বাহ কৰিবলৈ চিন্তা কৰিছিল পৰি নামৰ এই অকলশৰীয়া মহিলাগৰাকীয়ে। কিন্তু ভাঙি পৰাৰ বিপৰীতে বন্ধন বেংকৰ পৰা 10,000 টকাৰ ঋণ লৈ তেওঁ আৰম্ভ কৰিছিল জীয়াই থকাৰ সংগ্ৰাম। আৰু তাৰ পাছতেই এপদ দুপদকৈ সামগ্ৰী গোটাই এতিয়া এখন প্ৰতিষ্ঠিত দোকানৰ স্বত্বাধিকাৰী পৰি। এই দোকানখনৰ পৰা তেওঁ এতিয়া স্বাৱলম্বী। 10,000 টকাৰ পৰা লৈছোঁ আৰু লোন লৈ বহুত বছৰ হ'ল লৈ আছোঁ। এতিয়া গোটেই চলাই আছোঁ। এতিয়া 1 লাখ টকা হৈছেগৈ আৰু হৈছোঁ উপকৃত বহুতেই হৈছোঁ। মানে লোন লৈ মই এইবিলাক দোকান চোকান হেৰি কৰিছোঁ, চলাই কৰি মই খাই আছোঁ আৰু মানে বহুত উপকৃত হৈছোঁ। মই মানে ফেমিলিটো চলাব পাৰিছোঁ বন্ধন লৈ। মোৰ ল'ৰা এটা আছে, দোকান দিয়ে চলাই আছোঁ। মই ল'ৰা পঢ়োৱাৰ পৰা ধৰি চব মই মানে দোকানৰ পৰাই চলাই আছোঁ। কিমান বাৰ ল'লে? মই বহুতবাৰ হ'ল লোৱা, বন্ধন বেংকৰ পৰাই লৈছোঁ। আপোনাৰ নামটো? মোৰ পৰি বড়ো। এই মহিলাগৰাকী মাত্ৰ উদাহৰণহে। একেদৰে এইজন ব্যক্তিও দেখুৱাইছে সফলতাৰ ছবি। বন্ধন বেংকৰ পৰা ঋণ লৈ এই দোকানখন আৰম্ভ কৰা এই ব্যক্তিজন এতিয়া স্বাৱলম্বী। মাত্ৰ কেইটামান টকাৰ ঋণ লোৱা ব্যক্তিজনে এতিয়া লাখ টকাৰো অধিক ঋণ লৈছে বন্ধন বেংকৰ পৰা। হয়, মই বন্ধন পৰা 2015 চনমানৰ পৰা লোন লৈ আছোঁ। প্ৰথম সৰুকৈ লৈছিলোঁ, এতিয়া অলপ বঢ়াইছোঁ। বন্ধন পৰা লোন লৈ অলপ ডাঙৰ কৰিব পাৰিছোঁ। ষ্টাৰ্টিং কিমান লৈছিলে? ষ্টাৰ্টিং 30,000 আছিলে, এতিয়া বৰ্তমান 1.5 লাখ। 1.5 লাখ টকা ছাকচেছ হৈছে। আপোনাৰ নামটো? তপন গগৈ। বন্ধন বেংকৰ বাবেই গোলাঘাট জিলাৰ বৰপথাৰত এতিয়া স্বাৱলম্বী বহু মহিলা। বৰপথাৰৰ এই বন্ধন বেংকৰ ইউনিটটোৰ পৰাই বহু মহিলাই ঋণ লৈছিল আৰু ঋণ লৈ তেওঁলোকে নিজৰ নিজৰ কৰ্ম কৰি গৈছে। আৰু বৰ্তমান বৰপথাৰৰ বহু মহিলাক কৰ্ম সংস্থাপনৰ পথ মুকলি কৰি দিছে বন্ধন বেংকে। হাজাৰ জনৰ এতিয়া ভৰসা বন্ধন বেংক। সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰা এইসকল মহিলা এতিয়া স্বাৱলম্বী। নিজেই তেওঁলোকে নিটকছৰ আগত ক'লে কিদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁলোকে আৰম্ভ কৰিছে জীয়াই থকাৰ সংগ্ৰাম। নমস্কাৰ, ধৰিত্ৰী গোটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ তৰফৰ পৰা আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আমি বন্ধন বেংকৰ ঋণ লৈ যথেষ্ট উপকৃত হৈছোঁ। আমাৰ ল'ৰা ছোৱালী ধৰক পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ সুবিধা হৈছে। যদিও আমাৰ ঋণটো ঘূৰাব লাগে, তথাপিও আমি চেষ্টা কৰোঁ সপ্তাহৰ মূৰত ঋণটো কিস্তি পৰিশোধ কৰিবলৈ। আৰু আমি চলাই আছোঁ বহুদিনৰ পৰা, আমাৰ কোনো খেলি মেলি নোহোৱাকৈ। আৰু আমাৰ পৰিয়ালটো যথেষ্ট উপকৃত হৈছে। আমি সকলোৱে গাইগতীয়াকৈ লোনটো লৈছোঁ, তথাপিও প্ৰত্যেকে আমি মানে বন্ধনৰ ঋণ লৈ কেতিয়াও বিপদত পৰা নাই, আমি উদ্ধাৰে পাইছোঁ। আৰু গতিকে বন্ধন বেংকৰ সমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জনাইছোঁ। আমাক এনেধৰণে আমি ধৰক 11 চনমানৰ পৰা আমি লোনটো চলাই আছোঁ। আমাৰ আগতে যথেষ্ট মহিলা আছিলে, প্ৰথম অৱস্থাত 30 গৰাকীৰ ওপৰতে মহিলা আছিলে। এতিয়া বহু কমি ধৰক 15 গৰাকীমান মহিলা আমি এতিয়া বৰ্তমান চলাই আছোঁ। সফল হৈছোঁ বুলি আমি নিজকে ভাবিব পাৰোঁ আৰু তাৰমানে। ঠিক আছে, মোৰ নাম পূৰ্ণিমা বৰা, মই ধৰিত্ৰী গোটৰ সদস্য। বন্ধনৰ পৰাতো 2011 চনৰ পৰা লোন লৈ আছোঁ। লৈ পিনি ব্যৱসায় আগবঢ়াব পাৰিছোঁ আৰু বহুত ক্ষেত্ৰতে আগবাঢ়িব পাৰিছে পইচাটো লৈ পিনি। যদিও ঘূৰাব লাগে, কিন্তু হ'লেও সেই পইচাটোৰ পৰা ইনকামটো কৰিব পাৰিছে। বহুত বছৰ, মই 2011 চনৰ পৰা লৈ আছোঁ।
সফল হৈছে আমাৰ লোন লোৱা এতিয়া বহুত দিন হ'ল আৰু বন্ধন বেংকত লোন লৈ আমি বহুত উন্নত হৈছোঁ আৰু ক'ব পাৰি বৰপথাৰৰ এই বন্ধন বেংকৰ নৃত্য নহয় ৰাজ্যখনত বন্ধন বেংকে হাঁহি কঢ়িয়াই আনিছে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখলৈ বৰপথাৰ পৰা বন্ধু শৰ্মাৰ প্ৰতিবেদন এনি টক্স